তোমালোকে আজি কি জইন্ট প্ৰেক্টিকেল কৰি আছে? স্যার মোৰ নাম মুন্না হক। মই ITI চকলগাঁও 2025 আৰু 27 বেচৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ হয়। তো আজি আমালোকে টি জইণ্ট শিকি আছোঁ। টি জইণ্ট কেনেকুৱা কৰে আৰু কি কি কামত টি জইণ্টটো প্ৰয়োজন হয়। আমাৰ ইলেক্ট্ৰিকেল ফিটৰ ক্ষেত্ৰত বহুত ধৰণৰ জনৰ প্ৰয়োজন হয় আৰু তাৰ মাজতে এইটো এটা হয়। আৰু কেনে ধৰণৰ উপকৃত হ'লা, কি কি তাৰ মাজতে কাৰ সহায়ত কি কি জইন কৰিলে, কেনেকৈ কি জইন বনালা, কি বনালা, তুমি পদ্ধতি কি লৈছিলা, আমাৰ মেটেৰিয়েল কি আছিল, অইলবিলাক আছিল, অইল আছিল, সেই অইল দি বনালা নে কি বনালা? অইল দি বনাইছোঁ। হয়। তো এই টি জইন কৰাৰ পিছত আমি যে উপকৃত হ'ম সেইটো 100% কনফিডেন্স থাকিব লাগিব আৰু আমি এনেকৈ কাম বন বা প্ৰেক্টিকেল কাম কৰি থাকিব লাগিব। কাম কৰাৰ পিছত ট্ৰয়েলবিলাক শিকাৰ পিছত তোমালোকে কেনে পাবা, কাম কৰি কেনে পাবা? ভাল ঠিক আছে, আজিলৈ নহয় অহন লাষ্টে অকল তোমালোকে যে ITI এখনত এডমিশ্যন হৈছে, তোমালোকৰ এই যে আমাৰ ছাৰে যে প্ৰেক্টিকেলবিলাক কৰা তাতে তেনেহ'লে তোমাৰ কেনেকুৱা অনুভৱ হৈ আছে? আমাৰ ছাৰে ভালনে পঢ়ায় নে বেয়া পঢ়ায়? ভাল লাগিছে কৰি প্ৰেক্টিকেলটো কৰি ভাল লাগিছে। আৰু তোমালোকে মানে বাহিৰত যিবিলাক এডমিশ্যন হোৱা নাই, তোমালোকে কিবা ক'ব না তাক যে এডমিশ্যন হয় ইয়াতে বা ভাল লাগে? কম যে যিজনে এতিয়ালৈকে এডমিশ্যন ইয়াতে হোৱা নাই তেনেহ'লক মই ক'ম যে ইয়াতে এডমিশ্যন কৰক। ইয়াতে ক্লাছ হয়, ৰেগুলাৰ ক্লাছৰ পিছত প্ৰেক্টিকেলো কৰোঁ। আমি ডেইলি প্ৰেক্টিকেল কৰা হয় ইয়াতে আৰু ছাৰবিলাক এটেনশ্যন দি কৰাই আমালোকক ভালকৈ কৰাই, আমালোকক কৰি ফিৰ ভাল লাগে। আজিৰ কাৰণে ইমানে শিকিলোঁ। থেংক ইউ ভেৰি মাছ।